আপুনি নিশ্চয় এটা স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু আপোনাৰ ফোনটোতো যদি এনে ধৰণৰ কিবা এক্টিভিটিজ হৈ থাকে যেনে ফোনটো বাৰে বাৰে হ্যাং হৈ যোৱা, সোনকালে বেটাৰী লো হৈ যোৱা বা কোনো আননোন সোৰ্সৰ পৰা কল বা মেছেজেছ আহা, তেনেহলে লগে লগে সতৰ্ক হওক, সাৱধান হওক, কাৰণ আপোনাৰ ফোনটো হ্যাক হ'ব পাৰে। এইবোৰ কেনেকৈ চেক কৰিব যে আপোনাৰ ডাটা ফৰৱাৰ্ডেড হৈ থকা নাইতো, আপোনাৰ কল বা মেছেজেছবোৰ ফৰৱাৰ্ডেড হৈ থকা নাইতো, বা আপোনাৰ পাৰ্সোনেল ইনফৰমেশনবোৰ বেলেগৰ হাতত পৰাগৈ নাইতো। এনেকুৱা হলে কোনোবাই ওটিপি চুৰ কৰি আপোনাৰ বেংক একাউণ্ট খালি কৰি দিব পাৰে, আপোনাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম হ্যাক কৰি আপোনাক বদনাম কৰিব পাৰে। গতিকে ইয়াৰ পৰা বাচি থাকিবলৈ আপোনাৰ ফোনটোৰ কিপ্যাডত *#67# ডায়াল কৰক। এইটো ডায়াল কৰাৰ লগে লগে আপুনি গম পাই যাব যে আপোনাৰ কোনো কল ফৰৱাৰ্ডেড হৈ আছে নেকি। ইন কেস আপুনি যদি কোনো কল ফৰৱাৰ্ডেড হৈ থকা পায় তেনেহলে ইমিডিয়েট #002# ডায়াল কৰক। এইটো ডায়াল কৰাৰ লগে লগে আপোনাৰ সকলো ফৰৱাৰ্ডেড কল আনফৰৱাৰ্ডেড হৈ যাব। আৰু লগতে সপ্তাহত এবাৰ বা দুবাৰ নিজৰ ফোনটো ৰিষ্টাৰ্ট কৰিবলৈ নাপাহৰিব। ফোনটো ৰিষ্টাৰ্ট কৰিলে আননোন নাম্বাৰৰ পৰা অহা ভুৱা লিংকবোৰ ডিএক্টিভেট হৈ যাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ মাজত যাতে এই ফ্ৰডবোৰৰ পৰা সকলো বাচি থাকিব পাৰে।